ধৰ্মগুৰু নাওৰেম ফুলৰ জীৱনী পাঠ। অসমৰ হাইলাকান্দি জিলাৰ লালা বজাৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ লগত ৰাজেশ্বৰপুৰ। এই ৰাজেশ্বৰপুৰ অঞ্চলৰ মাজেদি বৈ থকা কাঠাখাল নৈৰ উত্তৰ পাৰত 5 নং ৰাজেশ্বৰপুৰৰ লাইচামকুল গাঁও। গাঁওখনৰ মাজভাগত মণিপুৰী কলা সংস্কৃতিৰ প্ৰতি অতিকৈ ভাল পোৱা আৰু কৌলিক বৃত্তি থকা নাওৰেম বংশৰ এটি সম্ভ্ৰান্ত পৰিয়ালত 1888 চনৰ 28 আগষ্ট অৰ্থাৎ ভাদ মাহৰ কৃষ্ণা সপ্তমী মংগলবাৰ দিনা ধৰ্মগুৰু ফুলদেৱৰ জন্মগ্ৰহণ হৈছিল। তেওঁৰ পিতৃৰ নাম নাওৰেম চাওবা আৰু মাতৃৰ নাম নাওৰেম অংবী থম্বৌ দেৱী আছিল। ফুলদেৱৰ সৰুকালৰ নাম ফুন্দ্ৰেই আছিল। ফুন্দ্ৰেই অৰ্থ হৈছে কুন্দশাল, কিয়নো সৰুকালতে তেওঁৰ গাৰ গঠন কুন্দশাল এটাৰ দৰে খুঠাম আৰু সুন্দৰ দেহা বুলি তেওঁৰ ককা দেউতাক হেৰানন্দই নাম দিছিল। ডাঙৰ হলত যেতিয়া তেওঁ পঢ়াশালীলৈ পঠিয়াইছিল, তেতিয়া সেই সময়ৰ শিক্ষকজনে ফুন্দ্ৰেইক ফুলৰ দৰে ধুনীয়া বুলি ফুল নাম ৰাখিছিল। পিছে এই ফুল শব্দটি অপভ্ৰংশ হৈ ফুলো হৈছিলগৈ। ফুলো শব্দৰ মণিপুৰী অৰ্থ হৈছে পুৰ বা বন্ধহ বুজায়। ফুলদেৱে তেওঁৰ জীৱনৰ প্ৰথম শিক্ষা আৰম্ভ কৰিছিল 34 নং ৰাজেশ্বৰপুৰ LP স্কুলখনত। এইখন স্কুলৰ পৰা বৃত্তিসহ পাই পৰীক্ষা উত্তীৰ্ণ হৈ প্ৰাথমিক শিক্ষা সাং কৰে। পিছত শিলচৰৰ বামঝালাইৰ নৰসিংহপুৰ আপাৰ প্ৰাইমাৰী স্কুলত নামভৰ্তি কৰি পঢ়া শুনা কৰিছিল। তাতো তেওঁ বৰ কৃতিত্বৰ সৈতে উত্তীৰ্ণ হৈ পিছত হাইলাকান্দিত আহি গভ ভিক্টৰিয়া মেমৰিয়েল হাই স্কুলত পঢ়িছিল। এই বিদ্যালয়খনৰ পৰা 1914 চনত এন্ট্ৰেন্স পৰীক্ষা প্ৰৱেশিকা পাছ কৰিছিল। উল্লেখনীয় যে সেই সময়ত এন্ট্ৰেন্স পৰীক্ষা পাছ কৰা অসমৰ মণিপুৰীসকলৰ মাজত তেওঁৱেই প্ৰথম ব্যক্তি বুলি ক'ব পাৰি। উক্ত বিদ্যালয়খনৰ পৰা এন্ট্ৰেন্স পাছ কৰিয়েই তাতেই সহকাৰী শিক্ষক হিচাপে কাম কৰিবলৈ দিছিল। 2 বছৰ শিক্ষকতা কৰাৰ পিছত লালাত আহি লালা ME স্কুলৰ প্ৰধান শিক্ষক হৈ ৰাজ্যৰ সেৱা আগবঢ়াইছিল। 1917 চনৰ 2 এপ্ৰিলত প্ৰধান শিক্ষকৰ পদ এৰি শিলচৰ ডেপুটি কমিছনাৰৰ কাৰ্যালয়ত কেৰাণীৰ কাম কৰিছিল। পাছত 1918 চনৰ 19 ফেব্ৰুৱাৰী তাৰিখে অসম আৰক্ষী সেৱা পুলিচৰ চাব ইন্সপেক্টৰ পদত নিযুক্তি পাই অসম চৰকাৰৰ সেৱা কৰিছিল। ফুলদেৱে 6ষ্ঠ শ্ৰেণীত পঢ়ি থকা কালত তেওঁৰ দেউতাই ইহলীলা সম্বৰণ কৰিছিল। সেয়ে তেওঁ 8ম শ্ৰেণীত পঢ়ি থাকোঁতেই মইৰেংজম বংশৰ আঙৌ সিংহৰ জীয়েক চানাৰেই দেৱীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈ সাংসাৰিক জীৱনলৈ গতি কৰিছিল। পিছত ফুলদেৱৰ সহধৰ্মিনী চানাৰেইৰ নামত ৰাজেশ্বৰপুৰত 1963-64 চনত চানাৰেই হাইস্কুল স্থাপন কৰা হৈছিল। ফুলদেৱে পুলিচৰ চাব ইন্সপেক্টৰ হৈ চাকৰি কৰি থকা কালত শিৱসাগৰ, বোকাঘাট, আমিনগাঁও, ৰঙিয়া, নলবাৰী আদি ঠাইলৈ স্থানান্তৰিত হৈ কাম কৰিছিল। এইদৰে অসমৰ বিভিন্ন ঠাইলৈ স্থানান্তৰিত হৈ কাম কৰি থকা কালছোৱাত বহুতো গুণী জ্ঞানী সাধু সন্তৰ লগত লগ হৈ বিভিন্ন বিষয়ৰ দৰ্শন তত্ত্ব, ধৰ্মতত্ত্ব আদিৰ সম্পৰ্কে গুৰুত্বপূৰ্ণ আৰু গভীৰ আলোচনা কৰা হৈছিল। ৰঙিয়াত কাম কৰি থকা কালত 1927 চনৰ চ'ত মাহৰ এদিনাখনত মফজুলৰ পৰা ঘূৰি অহা অচিনাকি মণিপুৰী সাধু মানুহ এজনৰ লগত লগ পাই সেই সাধুজনে ফুলদেৱক মণিপুৰীসকলৰ পূৰ্বপুৰুষৰ ভাষা, সাহিত্য, কলা, কৃষ্টি, ধৰ্মনীতি, লিপি আদিৰ সম্বন্ধে বহুতো গুৰুত্বপূৰ্ণ কথা জনাইছিল। কিন্তু দুৰ্ভাগ্য যে ফুলদেৱে গুৰুত্বপূৰ্ণ কথা পাতি থাকোঁতেই সাধুজনৰ পৰিচয় ল'ব পাহৰিছিল। সাধুজনে
তেওঁৰ কাৰ্যালয়ৰ পৰা উঠি কিছু দূৰলৈ যোৱাৰ পিছতে পৰিচয় লোৱাৰ কথা মনত পৰি সাধুজনৰ পিছ লৈছিল। কিন্তু সাধুজন কিছু দূৰলৈ গৈ অদৃশ্য হৈ গ'ল। সেই অচিনাকি সাধুজনৰ পৰা জ্ঞান পাই মানৱ কল্যাণৰ হকে কাম কৰিবলৈ মনতে জাগি উঠিছিল। ইয়াৰ পিছত ফুলদেৱে 1929 চনত পুলিচৰ চাব ইন্সপেক্টৰৰ পদবীৰ পৰা পদত্যাগ কৰি মানৱ কল্যাণৰ হকে কাম কৰিবলৈ আৰম্ভ কৰিলে। 1930 চনৰ 12 এপ্ৰিল তাৰিখে আপক্ষ ধৰ্ম প্ৰৱৰ্তন কৰি মণিপুৰী সমাজখনক প্ৰকৃত পথলৈ আগুৱাই নিবলৈ আৰম্ভ কৰিলে। পিছলৈ লাহে লাহে কৰি সমাজখন নতুনলৈ মূৰ ল'লে। আপক্ষৰ অৰ্থ হৈছে জগত নিবন্ধন, জগত পিতা জন্মদাতা সৃষ্টিকৰ্তা ঈশ্বৰ। তেওঁৰ মতে সকলোৰ বাবে ঈশ্বৰ এক, কিন্তু বিভিন্ন ভাষাৰে ঈশ্বৰৰ নাম বিভিন্ন ধৰণে সম্বোধন কৰা হয়। ঈশ্বৰ নিৰাকাৰ কিন্তু সৰ্বব্যাপীমান, সৰ্বজন বিদিত আৰু সৰ্বশক্তিমান, আৰু তেওঁৰ ইচ্ছাই সকলো। সাধুজনৰ পৰা পোৱা জ্ঞানখিনি ফুলদেৱৰ যোগেদি মণিপুৰীসকল মিতেই আৰু মিতেইৰ পূৰ্বপুৰুষৰ পৰম্পৰাগত ৰীতি নীতি মতে চলিব লাগে বুলি জনালে। লগতে মিতেইসকলৰ প্ৰাচীন লিপি ব্যৱহাৰ কৰিব লাগে বুলিও জনাই দিলে। ফুলদেৱৰ আপক্ষ ধৰ্ম প্ৰৱৰ্তনৰ কথা সমগ্ৰ অসম আৰু মণিপুৰ ৰাজ্যৰ মিতেইসকলে লাহে লাহে জনাজাত হ'ল। সেই সময়ত ৰজা আছিল চুৰাচান্দ সিংহ। নতুন ধৰ্ম এটি ফুলদেৱে প্ৰৱৰ্তন কৰিছে বুলি ৰজাৰ কাণত পৰি গৈছিল। 1936 চনৰ 26 জানুৱাৰী তাৰিখে শিলচৰ তাৰাপুৰৰ গণঠাকুৰ নামঘৰত মণিপুৰৰ ৰজা আহি তেওঁৰ সভাপতিত্বত নিখিল হিন্দু মণিপুৰী মহাসভা অনুষ্ঠিত হৈছিল। সেই মহাসভাত ফুলদেৱক মাতি আনি ব্ৰাহ্মণ পণ্ডিতসকলৰ লগত ফুলদেৱৰ সৈতে মিতেই ভাষা, লিপি, ধৰ্ম, কলা, সংস্কৃতি আদি সম্পৰ্কে গভীৰ আলোচনা কৰা হৈছিল। আলোচনা ক্ৰমে উক্ত আপক্ষ ধৰ্ম আৰু ফুলদেৱৰ কথাখিনি সত্য বুলি ব্ৰাহ্মণ পণ্ডিতসকল আৰু স্বয়ং মহাৰাজেও স্বীকাৰ কৰি পূৰ্ণ সমৰ্থনৰ লগতে স্বীকৃতি দিছিল। ইয়াৰ পিছত মণিপুৰৰ ৰাজকুমাৰ টিকেন্দ্ৰধ্বজ 1937 চনত নৱদ্বীপ যাত্ৰাৰ পৰা ইম্ফাললৈ উভতি আহোঁতে ফুলদেৱৰ লগত লগ ধৰি আপক্ষ ধৰ্মৰ সম্বন্ধে বিতং আলোচনা কৰা হৈছিল। তেতিয়া ৰাজকুমাৰজনে অতিশয় সন্তুষ্ট হৈ ফুলদেৱক লাইনিংহাল উপাধিৰে সুশোভিত কৰি সন্মান জনাইছিল। লাইনিংহালৰ অৰ্থ হৈছে ধৰ্মগুৰু। লাইনিংহাল ফুলদেৱে প্ৰায় 11 বছৰ কাল আপক্ষ ধৰ্ম প্ৰচাৰৰ কামত লাগি ভাগি তেওঁৰ 53 বছৰ বয়সত অৰ্থাৎ 1941 চনৰ 30 জুন আহাৰ মাহৰ শুক্লা ষষ্ঠী তাৰিখে ইহলীলা সম্বৰণ হৈছিল। ফুলদেৱে 19খনৰো অধিক বহুমূলীয়া গ্ৰন্থ পুথি লিখি থৈ গ'ল। ধৰ্মগুৰু ফুলদেৱ জগত কল্যাণৰ হকে এই ধৰণৰ বুকুত জন্ম লভিছিল। তেওঁ জগত পিতা ঈশ্বৰৰ অৱতাৰী পুৰুষ। শ্ৰীমদ ভাগৱত গীতাত শ্ৰীকৃষ্ণই কৈছিল, যদা যদা হি ধৰ্মস্য গ্লানি ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানং সৃজমহাম পরিত্রাণায় সাধুনাং বিনাশায় দুষ্কৃতম ধর্ম সংস্থাপনায় সম্ভবামি যুগে যুগে। অর্থাৎ যেতিয়া ধৰ্মই এইদৰে গ্লানি হয়, অধৰ্মই এইদৰে বৃদ্ধি পায়, সেই সময়ত মই ৰূপ লৈ আবিৰ্ভাৱ হয় সদাচাৰীসকলৰ ৰক্ষাৰ্থে অসৎসকলক বিনাশ কৰিবলৈ, ধৰ্মক সুসংস্থাপন কৰিবলৈ সময়ে সময়ে ৰূপ লৈ জন্ম লওঁ। ধৰ্মগুৰু লাইনিংহাল ফুলদেৱে আমাক ভাগৱত গীতাৰ মূল্যৱান উপদেশ এটাও শিকাই থৈ গ'ল। শ্ৰেয়ান স্বধৰ্ম বিগণো পৰধৰ্মাৎ অনুষ্ঠিতা স্বধৰ্মে নিধনং শ্ৰেয় পৰধৰ্ম ভয়াবয়। অৰ্থাৎ লোকৰ ধৰ্ম যিমানেই উত্তম হওক, নিজৰ বেয়া ধৰ্মই অতি ভাল। নিজৰ ধৰ্মত মৰি যোৱাই আটাইতকৈ উত্তম, কিন্তু লোকৰ ধৰ্মত চলি থকা অতি ভয় লগা।
এই ধরনের বুকত যীশু খ্রিস্ট, হজরত মোহাম্মদ, গৌতম বুদ্ধ, মহাবীর, গুরু নানক, গৌরাঙ্গ মহাপ্রভু, শ্রী শ্রী শংকৰদেৱ, কনফুচিয়াছ আদি মহামানৱ অৱতাৰী পুৰুষ ধৰ্মগুৰু সকলৰ জন্মগ্ৰহণ কৰি একোটা জাতিৰ সামাজিক সুসংস্থাপন কৰি জগতত জাতিটোৰ সুপৰিচয় দিছে। ঠিক সেইদৰে ধৰ্মগুৰু লাইনিঘান ফুলদেৱেও বিজয়ী জনগোষ্ঠী জাতিটোৰ সামাজিক সুসংস্থাপন কৰি জগতত চিনাক্ত কৰি দিলে। ফুলদেৱ কেৱল এজন ধৰ্মগুৰুই নহয়, তেওঁ একেৰাহে দাৰ্শনিক, কবি, সাহিত্যিক, অৰ্থনীতিবিদ, ৰাজনীতিবিদ, শিক্ষাবিদ আৰু ইতিহাসবিদ আছিল। এনে মহান ধৰ্মগুৰুজনাক সকলোৰে বাবে চিৰনমস্য আৰু চিৰ পূজনীয়। ইয়াতেই আজিৰ মহৎ লোকৰ জীৱনী পাঠ সমাপ্ত কৰিলোঁ। জীৱনীখনৰ লেখক লংথনবম ইন্দ্ৰ কুমাৰ হোজাই, অসম। উক্ত মহৎ লোকৰ জীৱনীটো লেখক লংথনবম ইন্দ্ৰ কুমাৰে 2017 বৰ্ষৰ নৱেম্বৰ মাহৰ 28 তাৰিখে প্ৰকাশ কৰা মণিপুৰী জনগোষ্ঠীৰ 18 গৰাকী মহান ব্যক্তিৰ জীৱনীমালা কিতাপখনৰ পৰা পাঠ কৰা হৈছে। মহৎ লোকৰ জীৱনীৰ পাঠক লংথনবম কমল হোজাই, অসম, ভাৰত। ধন্যবাদ।